নমস্কাৰ সকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত আজি অনুষ্ঠিত হৈ যোৱা SSC LC এক্সামিনেশ্যন 2026ৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতৰ MCQ সমূহ সলুশন কৰি দিয়া হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে তলৰ কোনটো জোৰ শুদ্ধভাৱে মিলি আছে অপশ্যন এ নাটো ব্ৰুছেলছ আছিয়ান ছিংগাপুৰ সাৰ্ক জাকাৰ্টা ডি ফিফা ডুবাই এই কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ অপশ্যন এ নাটো ব্ৰুছেলছ অৰ্থাৎ নাটোৰ যিটো হেডকোৱাৰ্টাৰ সেইটো ব্ৰুছেলছত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 2 ধৰা হওক তুমি বাছেৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈ আছা আৰু এখন চেকেৰে তুমি তোমাৰ বাছ ভাড়া দিব বিচাৰিছা বাছখনৰ পৰিচালকজনে চেকখন ল'বলৈ অস্বীকাৰ কৰিছে তুমি পৰিচালকজনক চেকখন ল'বলৈ কিয় বাধ্য কৰাব নোৱাৰিবা ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশ্যন এ এখন চেকক বিহিত মুদ্ৰাৰূপে গণ্য কৰা নহয় সেয়েহে ইয়াক গ্ৰহণ কৰিবলৈ কোনো লোকক আইনগতভাৱে বাধ্য নহয় গতিকে অপশ্যন এটো হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 3 ভাৰতবৰ্ষৰ সংবিধানৰ বিষয়ে তলক দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ মিলটো বাছি উলিওৱা চাও যদি আমি প্ৰথমতে কেবিনেট মিছন আহিছিলে তোমালোকৰ 1946 চনত 1 লগত সি মিলিব খসৰা কমিটি গঠন কৰা হৈছিলে তোমালোকৰ খসৰা কমিটি গঠন কৰা হৈছিলে হেতু বাদ দিলো আমি ভাৰতবৰ্ষৰ সংবিধান গ্ৰহণ কৰা হৈছিলে 26 নৱেম্বৰ 1949 চনত আকৌ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে 26 জানুৱাৰী 1950 চনত আৰু খসৰা কমিটি গঠন কৰা হৈছিলে 29 আগষ্ট 1947 চনত গতিকে এনেকৈ চাবলৈ গ'লে 1 টো তোমালোকৰ হৈছে সি আৰু 2 টো হৈছে তোমালোকৰ এ গতিকে অপশ্যন ডি টো হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 4 ৰাষ্ট্ৰসংঘ সম্পৰ্কে তলৰ কোনটো শুদ্ধ ইয়াতে কাৰেক্ট এনসাৰটো হ'ব সকলো সদস্য ৰাষ্ট্ৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব তেতিয়া হলে ইয়াতে কাৰেক্ট এনসাৰ ডি টো হ'ব কাৰণ ইয়াতে প্ৰথমটো ষ্টেটমেণ্ট কাৰেক্ট দ্বিতীয়তে ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অৰ্থনৈতিক আৰু সামাজিক সদস্য সংখ্যা আছে 15 জন এইটো কাৰেক্ট নেক্সট ৰাষ্ট্ৰসংঘ সদস্যৰ ওপৰত প্ৰতিষ্ঠা কৰা দায়িত্ব সদস্য ৰাষ্ট্ৰসমূহৰ এইটো কাৰেক্ট দেন সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰস্থল এইটো কাৰেক্ট গতিকে 4 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 5 ৰাষ্ট্ৰসংঘৰ কোনটো অভিকৰণ বিশ্বজুৰি স্বাস্থ্য ক্ষেত্ৰৰ পদক্ষেপসমূহ প্ৰসাৰিত কৰাৰ বাবে মূলত দায়বদ্ধ এইটোতো একেবাৰে সহজ কুৱেশ্যন ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব হু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অপশ্যন চি হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 6 অশুদ্ধ উক্তিটো বাছি উলিওৱা ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ ভাৰত চৰকাৰৰ 1951 চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ 9টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়ে অপশ্যন চি টো হ'ব ইয়াতে কাৰেক্ট এনসাৰ অৰ্থাৎ এইটো ফলছ ষ্টেটমেণ্ট কাৰণ এই বস্তুটোৱে কি কৰে তোমালোকৰ এইটো হোৱাৰ পিছত এই কেৱল 9টা উদ্যোগে যে মুকলি কৰি দিছিল তেনেকুৱা নহয় কোনো স্পেচিফিক ইয়াতে লিমিটটো নাছিলে বিশেষভাৱে 9টা বুলি কোনো উল্লেখ নাছিলে ঠিক আছে গতিকে অপশ্যন চি টো হ'ব কাৰেক্ট এনসাৰ বাকী দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলীকৰণ হ'ল উদাৰীকৰণ এইটো শুদ্ধ চৰকাৰী নিয়ন্ত্ৰণ ব্যৱস্থা এইটো শুদ্ধ টিটো শুদ্ধ গতিকে অপশ্যন চি টো হ'ব ইয়াতে কাৰেক্ট এনসাৰ ঠিক আছে অপশ্যন চি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 7 দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ এইটোতো একেবাৰে সহজ কুৱেশ্যন জনমৰি আয় অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 8 কলাধন সম্পৰ্কে শুদ্ধ উক্তি কেইটা বাছি ওলা এইটো একেবাৰে সহজ কলাধন কৰ ফাঁকিৰ সৈতে জড়িত এই অৰ্থনৈতিক অপৰাধৰ ফলত সৃষ্টি হয় গতিকে 2 and 3 টো হ'ব কাৰেক্ট শুদ্ধ উক্তি ন 2 and 3 2 and 3 টো হ'ব কাৰেক্ট গতিকে অপশ্যন বি টো হ'ব কাৰেক্ট এনসাৰ ভাৰতত কাগজী মুদ্ৰা কোনে ছপা কৰে ভাৰতত কাগজী মুদ্ৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে ছপা কৰে নেক্সট কুৱেশ্যন নম্বৰ 10 নীতি আয়োগৰ সমিতিখনৰ গাঁথনিৰ বিষয়ে তলত দিয়া খালী ঠাইসমূহ পূৰণ কৰিবলৈ শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াতে কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন বি ঠিক আছে সৰ্বোচ্চ 4জন কেন্দ্ৰীয় মন্ত্ৰী থাকিব এজন ভাৰতীয় প্ৰশাসনিক বিষয়া থাকিব কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকল থাকিব গতিকে অপশ্যন বি টো হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ
11 নম্বৰ কুৱেশ্যনটো 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ একেবাৰে সহজ অপশ্যন সি 16 অক্টোবৰ নেক্সট কুৱেশ্যন নম্বৰ 12 তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা আমি ইয়াতে জানো যে জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল 1919 চনত ঠিক আছে 3 to বিৰ লগত মিলিব 3 to বি কোনটোত আছে 3 to বি গোটেইকেইটাতে আছে তাৰ পিছত গান্ধী আৰৱান চুক্তি হৈছিল 1931 চনত 5 to ই 5 to ই লগত কোনটো অপশ্যনত আছে 5 to ই দুটা অপশ্যন আছে ঠিক আছে তাৰ পিছত সাইমন কমিশন আহিছিলে 1927 চনত 1927 2 to c কোনটো অপশ্যন আছে 2 to c 1 to তোমালোকৰ ডি হ'ব 1 to তোমালোকৰ ডি হ'ব ঠিক আছে 1 to ডি গতিকে অপশ্যন এ টো হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ 12 নম্বৰ কুৱেশ্যনটোৰ 12 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ নেক্সট 13 নম্বৰ কুৱেশ্যন বংগীয় কলা সংসদৰ লক্ষ্য আছিল হিয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি পাশ্চাত্য প্ৰভাৱমুক্ত নিজ ভাৰতীয় চিত্ৰকলাৰ চৰ্চাৰে এটি উন্নত সাংস্কৃতিক ভেটি গঢ়ি তোলা নেক্সট কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14 টোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ 1 2 and 3 এই তিনিটা ষ্টেটমেণ্টে শুদ্ধ লৰ্ড কাৰ্জনে বংগ বিভাজন আঁচনিখন সূচনা কৰিছিল হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিবলৈ এইটো শুদ্ধ বিকেন্দ্ৰীকৃতভাৱে শাসন প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ এইটো শুদ্ধ আৰু তেওঁলোকৰ ব্ৰিটিছ প্ৰশাসনৰ আকাল বিশাল হোৱাৰ বাবে 1857 চনৰ চিপাহী বিদ্ৰোহৰ কোনো প্ৰত্যাহ্বান পুনৰাবৃত্তি নকৰিবলৈ এইটো শুদ্ধ গতিকে অপশ্যন এটো হ'ব কাৰেক্ট এনসাৰ 14 নম্বৰ কুৱেশ্যনটোৰ 15 নম্বৰ কুৱেশ্যন তলৰ 15 নম্বৰ কুৱেশ্যনটো চাবলৈ গ'লে স্বদেশী আন্দোলনে বংগদেশৰ সীমা অতিক্ৰম কৰি এটি সৰ্বভাৰতীয় ৰূপ গ্ৰহণ কৰিছিল এইটো শুদ্ধ বাৰু দক্ষিণ ভাৰত মহাৰাষ্ট্ৰ উত্তৰ পূব ভাৰতৰ জনগণেও এই আন্দোলন সমৰ্থন কৰিছিল আচলতে যেটো ৰিজনটো একেবাৰে শুদ্ধ নহয় ৰিজনটো একেবাৰে মানে কাৰেক্ট নহয় আৰু গতিকে 15 to c হেয়াৰো আৰু উভয় শুদ্ধ বুলি ধৰিছো কিন্তু r to a এৰ কাৰেক্ট ব্যাখ্যা নহয় ঠিক আছে গতিকে অপশ্যন সি টো হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 16 তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা বিদ্ৰোহটো চিনাক্ত কৰা অসমৰ কমিশনাৰ হপকিন্সে স্বীকাৰ কৰিছিল যে তেজপুৰ আৰু গুৱাহাটীৰ পৰা সৈন্য আনি বিদ্ৰোহটো দমন নকৰা হ'লে বিদ্ৰোহটো সম্প্ৰসাৰিত হৈ গৈ থাকিলেহেঁতেন তাৰ পিছত এই বিদ্ৰোহৰ পদ্ধতি ভাৰতৰ স্বাধীনতা আন্দোলন মহাত্মা গান্ধীয়ে গ্ৰহণ কৰিছিল এই ঘটনাৰ পিছত বিচাৰত সংবৰ লালুঙক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ ফুলগুৰি থোৱা নেক্সট কুৱেশ্যন নম্বৰ 17 ঊনবিংশ শতিকাৰ আৰম্ভণিতে অসমত হোৱা ব্ৰিটিছ বিৰোধী জাগৰণৰ প্ৰধান কাৰণ কি আছিল ইয়াৰ প্ৰধান কাৰণ আছিল অৰ্থনৈতিক শোষণ 17 নম্বৰ কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব সি নেক্সট গান্ধীজীৰ কৰিম কিংবা মৰিম শ্লোগান প্ৰধানটো কোনটো আন্দোলনৰ লগত জড়িত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি ভাৰত ত্যাগ আন্দোলন নেক্সট 19 নম্বৰ কুৱেশ্যন তলৰ চাৰিটা উক্তি উল্লেখ কৰা হৈছে উক্তি কেইটামান আন্দোলনৰ বিষয়ে প্ৰতিটো উক্তিৰ বিপৰীতে একোটা ঘোষণা শুদ্ধ বা অশুদ্ধ দিয়া আছে ঘোষণা অনুসৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা 19 নম্বৰ কুৱেশ্যনটোৰ সত্যাগ্ৰহ বা অহিংস আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ সৰ্বভাৰতীয় নেতাৰ ৰূপত প্ৰতিষ্ঠা কৰা নাছিল এইটো ষ্টেটমেণ্ট কি কৈছে অশুদ্ধ প্ৰতিষ্ঠা কৰা নাছিল কিন্তু প্ৰতিষ্ঠা কৰা নাছিল সম্ভাৱনা সৰ্বভাৰতীয় ৰূপত প্ৰতিষ্ঠা কৰা নাছিল এইটো অশুদ্ধ ঠিক আছে এইটো অশুদ্ধ হয় তাৰপিছত 1920 চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে গান্ধীজীয়ে কৰা অসহযোগ আন্দোলনক মান্যতা প্ৰদান কৰিছিল এইটো অশুদ্ধ ঠিকেই আছে 19 আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সাইমন কমিশন গঠন এইটো শুদ্ধ নহয় এইটো অশুদ্ধ ভাৰত ত্যাগ আন্দোলনৰ সময়ত বালিয়া সাতাৰা দৰবাৰ বালচৰ তালচৰ জনতাই নিজাকৈ তাত চৰকাৰ গঠন কৰিছিল এইটোও অশুদ্ধ গতিকে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি 3 and 4 ঠিক আছে 3 and 4 তলত দিয়া ঐতিহাসিক পৰিঘটনাসমূহৰ ক্ৰমৰ পৰা পুৰণিৰ পৰা নতুনলৈ সজোৱা সঠিক ক্ৰমৰ বিকল্পটো বাছি উলিওৱা ওকে প্ৰথমতে হৈছিলে ইয়াতে চাবলৈ যাওঁ ৰাইচ মিল হৈছিলে প্ৰথমতে তাৰপিছত ফুলগুৰিৰ ধেৱা 20 নম্বৰ প্ৰথমতে ৰাইচ মিল হৈছিলে তাৰপিছত ফুলগুৰিৰ ধেৱা তাৰপিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰু একেবাৰে শেষত হৈছিলে পথৰুঘাটৰ কৃষক বিদ্ৰোহ গতিকে 20 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি নেক্সট 21 নম্বৰ কুৱেশ্যনটো তলত দিয়া সামগ্ৰীসমূহ চেৰাউনিটো কাৰেক্ট এনসাৰ হ'ব বা অপশ্যন এ ঠিক আছে 22 কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ বি অৰুণোদয় জৰিয়তে নেক্সট 23 কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ অপশ্যন ডি আহোম সভা 1885
নেক্সট কুৱেশ্যন 24 কুৱেশ্যন নম্বৰ 24 কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1 আৰু 2 হৈছে শুদ্ধ আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত 1857 চনত জ্ঞান প্ৰদায়নী সভাৰ প্ৰতিষ্ঠা হৈছিল এইটো শুদ্ধ নেক্সট অসমৰ বিদ্যালয় কাৰ্যালয় আদালতত বাংলা ভাষাৰ প্ৰচলন কৰাৰ তেওঁ বিৰোধিতা কৰিছিল এইটোও শুদ্ধ বাকি এইকেইটা ষ্টেটমেণ্ট অশুদ্ধ গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 25 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰা হৈছিলে বাল গংগাধৰ তিলকৰ স্মৃতিত অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 26 টাইৱান আৰু দক্ষিণ কোৰিয়াৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ ইয়াতে কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ মানৱ সম্পদৰ দ্ৰুত বিকাশ এইটো হয় বহু প্ৰাকৃতিক সম্পদৰ অভাৱ নেক্সট 3 উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ অভাৱ গতিকে চিটো হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 27 তলত দিয়া উক্তি 1 2 আৰু 3 বিচাৰ কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা 27 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ অপশ্যন বি 2 and 3 প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তে উদ্ঘাটন কৰা হয় এইটো শুদ্ধ লগতে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে এইটোও শুদ্ধ গতিকে অপশ্যন বিটো হ'ব তোমালোকৰ কাৰেক্ট এনচাৰ 27 নম্বৰ কুৱেশ্যনৰ নেক্সট 28 নম্বৰ কুৱেশ্যন গদাধৰ সিংহৰ দিনত অসমলৈ আজানপীৰ আহিছিল এইটো হৈছে ভুল মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহ সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহ অসমলৈ শিখ সৈন্যদল বঢ়াইছিল এইটো অশুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 3 মাধৱ কন্দলীক বৰাহী ৰজা মহামান্যক পৃষ্ঠপোষকতা কৰিছিল এইটো শুদ্ধ গোবিন্দ মিশ্ৰৰ পদ্যগীতাখন আজিও জনপ্ৰিয় এইটো শুদ্ধ গতিকে অপশ্যন চিটো হ'ব তোমালোকৰ কাৰেক্ট এনচাৰ ঠিক আছে 28 কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি নেক্সট কুৱেশ্যন নম্বৰ 29 তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা ইয়াতে আদমলাই আছিলে তামিলনাডুত তাৰপিছত চিত্তনবাচলো আছিলে তামিলনাডুত বাঘটো আছিলে মধ্যপ্ৰদেশত আৰু অজন্তা আছে মহাৰাষ্ট্ৰত গতিকে এনেকৈ চাবলৈ গ'লে 29 1 to C 1 to C and 2 to D 1 to C and 2 to D দিয়াই আছে বাকি 3 to B 3 to B okay 3 to B and 4 to A 4 to A okay option B to hobo correct answer 29 to correct answer hobo option B next question number 30 তোমার মতে তলৰ কোনটো বিকল্প সম্পদৰ সন্ধানৰ এটা জনপ্ৰিয় আৰু হেহতীয়া উদাহৰণ এইটোৰ কাৰেক্ট আনসাৰ হ'ব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি নেক্সট কুৱেশ্যন নম্বৰ 31 সমাজ বিজ্ঞানৰ শিক্ষক এজনে ছাত্ৰ ছাত্ৰীসকলক পানী প্ৰদূষণৰ প্ৰতি প্ৰকল্প তৈয়াৰ কৰিবলৈ ক'লে আচ্ছা এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ 3 আৰু 4 এইকেইটা হ'ব কারেক্ট আনসার 3 আৰু 4 কোনটো আছে অপশন ডি গতিকে অপশন ডি তো হ'ব কারেক্ট আনসার নেক্সট কুৱেশ্যন নম্বৰ 32 তলত দিয়া গেছবোৰৰ জৰাবোৰৰ কোনটোৱে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখে এটা কারেক্ট আনসাৰটো হ'ব কাৰ্বন ডাই অক্সাইড আৰু মিথেন ঠিক আছে অপশন সি হ'ব কারেক্ট আনসার নেক্সট কুৱেশ্যন নম্বৰ 33 তলৰ প্ৰশ্নটোৰ দাবী আৰু কাৰণ হিচাপে দুটা উক্তি দিয়া হৈছে উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াতে চাবলৈ গ'লে কারেক্ট আনসার হ'ব অপশন এ দাবী আৰু কাৰণ দুয়োটাই শুদ্ধ কারেক্ট এক্সপ্লেনেশন হয় তলৰ কোনটো জৰা শুদ্ধভাৱে মিলি আছে কুৱেশ্যন নম্বৰ 34 কুৱেশ্যন কোনটো জৰা শুদ্ধভাৱে মিলি আছে ন অজীৱীয় সম্পদ গছ-গছনি এটোটো শুদ্ধ হয় হয়নে নহয় তলৰ কোনটো জৰা শুদ্ধভাৱে অজীৱীয় সম্পদ অজীৱীয় নহয় এটো ভুল এগিৰা জীৱীয় সম্পদ ব্যক্তিগত সম্পদ ভাল চৰিত্ৰ ব্যক্তিগত সম্পদ ভাল চৰিত্ৰ আসলে এটো সম্পদৰ ভিতৰত ক'ব নোৱাৰি দেন ক্ষয়শীল সম্পদ প্ৰাকৃতিক গেছ এটো 3 টো হৈছে কাৰেক্ট তাৰপিছত চিৰ বিৰাজমান সম্পদ কয়লা চিৰ বিৰাজমান সম্পদ সদায় জানো কয়লা থাকিব সদায়টো থাকিব নোৱাৰে গতিকে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ তলত দিয়া উক্তি তলত দুটা উক্তি দিয়া আছে এটা দাবী এটা অনুগত ওকে কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰয়োগে মাটিৰ প্ৰাকৃতিক গুণৰ কোনো পৰিৱৰ্তন নকৰায় এই ষ্টেটমেন্টটো হৈছে ভুল নেক্সট এইবোৰৰ প্ৰয়োগে কেৱল অনিষ্টকাৰী পোক-পতংগ আৰু অপতৃণবোৰ নষ্ট কৰে এ আৰু দুয়োটাই শুদ্ধ অপতৃণ নহয় বেলেগকো এইটোৱে নষ্ট কৰে গতিকে অপচন ডি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 36 এছিয়া ইৰাক ওকে মহাদেশ ন ডেনমাৰ্কখন আছে তোমালোকৰ ইউৰোপত ওকে প্ৰথম একটোত হ'ব বাগদাদ ইৰাকৰ ৰাজধানী বাগদাদ নেক্সট
ইউৰোপত আছে ডেনমাৰ্ক, তাৰপিছত আফ্ৰিকা, দেন এইটো মাডাগাস্কাৰ, ঠিক আছে, মাডাগাস্কাৰ, তাৰপিছত অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। গতিকে অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ 36টোৰ। নেক্সট 37 নম্বৰ কুৱেশ্যন, ভাৰত মহাসাগৰ সম্পৰ্কে তলৰ কোনটো বিকল্প শুদ্ধ? ইয়াতে কাৰেক্ট এনচাৰ হ'ব ডিটো, ঠিক আছে, কেৱল 1 আৰু 2। ই এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূবত আৰু অষ্ট্ৰেলিয়া মহাদেশৰ পশ্চিমত অৱস্থিত। নেক্সট, ইয়াৰ বিস্তৃতি প্ৰশান্ত মহাসাগৰৰ আধাতকৈ কিছু কম। গতিকে 1 আৰু 2 দুয়োটাই হৈছে শুদ্ধ। গতিকে অপশ্যন ডিটো হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 38, ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যাৰ উদাহৰণটো হৈছে পৰিৱেশৰ আঞ্চলিক সমস্যা। অ'কে, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 39, তলৰ 5খন মহাদেশৰ মৰুকৰণৰ আক্ৰান্ত ঠাইৰ উল্লেখ কৰা হৈছে, শুদ্ধ ক্ৰমটো বাছি উলিওৱা। 39 কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 40, তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 40, প্ৰশান্ত মহাসাগৰত আছে তোমালোকৰ আলাস্কা সাগৰ, দেন এছিয়া মহাদেশত আছে মংগোলীয় মালভূমি। টুটোত ডি কোনটো অপশ্যনত আছে? টুটোত ডি তোমালোকৰ এটা অপশ্যনতে আছে, অপশ্যন বি। গতিকে অপশ্যন বিটো হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 41, অসমৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে তলত দিয়া বাক্যটো পঢ়া আৰু তাৰপিছত বিকল্পকেইটাৰ পৰা শুদ্ধ উত্তৰটো বাছি দিয়া। অ'কে, 41 কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব চি অপশ্যনটো 1, 2 and 4। পৰিবহণ খণ্ডত অসম পিছ পৰি ৰৈছে, এইটোও শুদ্ধ হয়। অসমৰ পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰ সংখ্যাগতভাৱে হৈছে। দেন বাটপথৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ অতি উপযুক্ত নহয়। অসমৰ ভিন্ন ভূ-প্ৰকৃতিয়ে ইয়াৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ক্ষেত্ৰত তাৰ বাধাৰ সৃষ্টি কৰে, এইটো শুদ্ধ। গতিকে 1, 2 and 4টো হ'ব কাৰেক্ট এনচাৰ। গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ 41 কুৱেশ্যনটোৰ। নেক্সট কুৱেশ্যন নম্বৰ 42, ভাৰতবৰ্ষ কিয় এখন সমাজবাদী ৰাষ্ট্ৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব, এইটো কাৰেক্ট। জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থাৰ সমাজবাদ প্ৰতিষ্ঠা হ'ব, এইটো কাৰেক্ট। দেশৰ অৰ্থনীতি জনসাধাৰণে নিজে নিৰ্ধাৰণ কৰিব, এইটো শুদ্ধ। দেশৰ অৰ্থনীতি কেৱল পুঁজিপতিসকলে নিৰ্ধাৰণ কৰিব, এইটো অশুদ্ধ। গতিকে অপশ্যন চিটো হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 43, দক্ষিণ আমেৰিকা মহাদেশৰ ক্ষেত্ৰত তলত দিয়া কোনটো নদীসমূহৰ গত শুদ্ধ? 43 কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, অৰিনিকো, পাৰানা আৰু পাৰিগুৱে। 44 নম্বৰ কুৱেশ্যন, আংগাৰলেণ্ড হৈছে 44 কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব পেনজিয়াৰ উত্তৰ অংশ আংগাৰলেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 45, 2011 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনটো জোৰ শুদ্ধভাৱে মিলি আছে? ইয়াতে কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অপশ্যন বি, প্ৰথম শ্ৰেণীৰ নগৰ হৈছে শিৱসাগৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ হৈছে তিনিচুকীয়া। গতিকে 45 কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। বাকী কুৱেশ্যনখিনি তোমালোকে চাই লোৱা। তো আজিলৈ ইমানে, ধন্যবাদ।